মানুহ নহয়, দানৱ। দুখীয়া মানুহসকলৰ সেই অঞ্চলবিলাক উচ্ছেদ কৰি যিটো এটা পৈশাচিক আনন্দ পাইছে, কঠোৰ অন্তৰৰ মানুহো সেইখিনি কানি উঠিব। সেই সৰু সৰু কেঁচুৱা ল'ৰাবিলাকৰ কোনো ধৰ্ম নাথাকে, সেইবিলাক আজি মুকলি আকাশৰ তলত এৰি দিছে কেৱল আদানীৰ কাৰণে। যেনেকৈ কাৰ্বি আংলঙত শ শ হাজাৰ হাজাৰ বিঘা মাটি, ডিমা হাছাওত শ শ হাজাৰ হাজাৰ বিঘা মাটি আজি আদানীক দিবলৈ বিচাৰিছে, সেই অঞ্চলবিলাকোতো দেখাইছে বেলেগ, কিন্তু আদানীৰ কাৰণে, আদানীৰ পুত্ৰ তালৈ আহিছিল নহয়, হেলিকপ্টাৰলৈ তালৈ আহিছিল। কেৱল আদানীক সন্তুষ্ট কৰিবৰ কাৰণে যিবিলাক ঘৰ ভাঙিছে সেইবিলাক পাপ। আপোনালোকে চাব, এই জীৱনতে পাপ কৰিলে কি হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল, এইবিলাক কিন্তু আপোনালোকে দেখা পাব। তাত তিনি ধৰণৰ মাটি আছিল। এঠাইত আপোনাৰ যিটো আমি কওঁ পাট্টা মাটি, তাত এইটো ফাইনেল লেণ্ড বুলি কয় তেওঁলোকৰ কথিত ভাষাত। ফাইনেল লেণ্ডৰ প্ৰথমে ইলেক্ট্ৰিকৰ লাইন কাটি দিছে। সুপ্ৰিম কোৰ্টৰ ৰায় আছে যে সেইটো কৰিব নোৱাৰে।